mo to kay. Kulog bilang.
ইয়াৰ পিছত অসমীয়াৰ চান্দোকান চূড়ান্ত গামোচাৰে সেৱা সম্বৰ্ধনা কৰা হয়। দুয়োখন ব্যৱস্থা তেখেতসকলক কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমার জ্যেষ্ঠ শিক্ষক বিশিষ্ট দলের নাগরিক itu sebagai pemain সম্ভাবনা জানাবো পরলোকময় চাকরি পাওয়ার সুবিধা রয়েছে। রাষ্ট্রপতি সম্বর্ধনা জানাবো হালিমা স্পিকার ডক্টর হাফিজুল itu satu salah সম্বর্ধনা জানাবো ফিল্ম ডক্টর नाम घोषणा कीर्तन घोषणा और हमारा अभी भाई जिसे जाना घोषणा আমি সারাদি মানপত্র সম্বর্ধনা জানাম সম্বর্ধনা জানার প্রাক মুহূর্তে আমার মানপত্রটি পাঠ কৰিব বিচাৰিছো। সন্ন্যাসী উচ্চ মাধ্যমিক বিদ্যালয় শ্রদ্ধা অবসরপ্রাপ্ত ভারপ্রাপ্ত প্রধান শিক্ষক শ্রী জীবন চন্দ্র শর্মা কলেজের বিদ্যালয়ের শিক্ষক কর্মচারী কর্মকর্তা তারিখ 1/2000 শিক্ষাদানের দলের মহান
নিজকে আত্মনিয়োগ কৰি জ্ঞানৰ আলোক সন্ধানী আপোনাৰ দৰে পৰম বিজ্ঞজনক কৰ্মজীৱনৰ অৱসৰ ভৱিষ্যতখনে গভীৰ শ্ৰদ্ধা আন্তৰিক কৃতজ্ঞতা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। জীৱন যুদ্ধৰ অক্লান্ত সৈনিক সাজি জ্ঞানৰ দানৰ সংগ্ৰামী হত্যাৰে বাস্তৱ জীৱনৰ পূৰ্ণতা গঢ়ি জনমানসক স্মৃতিপটত চিৰযুগমীয়া হৈ ৰ'ল আপুনি। অজ্ঞতা বিনাশী জ্ঞানৰ জয়ন্তী বিলাই জগত জিকিব পৰাকৈ মানৱ সম্পদ গঢ় দিয়া আপুনি এগৰাকী আপোনাৰ একাগ্ৰতা নিষ্ঠা আৰু সততাৰে ছাত্ৰ সমাজৰ হাতে হাত ধৰি জ্ঞান অন্বেষণৰ পথেৰে আগুৱাই যোৱাত সহযোগিতা প্ৰদান কৰা আপুনি এগৰাকী জ্ঞানৰ পূজা। সেই মহান শিক্ষাপতি 1964 চনৰ মাজুলীৰ ঐতিহ্যপণ্ডিত বেলেহিন্ধুৰা সত্ৰত জন্মগ্ৰহণ কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ 1992 চনত স্বৰ্ণশ্ৰী মধ্যকাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। মাজুলীৰ সেই সময়ৰ অতিকৈ পিছপৰা জনজাতি অঞ্চলৰ অজস্ৰ ছাত্ৰ ছাত্ৰীক জ্ঞানৰ আলোকময় সংগ্ৰাম দি আপুনি নিজৰ জীৱনকে ধন্য কৰা নাই, বৰঞ্চ সমগ্ৰ অঞ্চলটোকেই আধুনিক সভ্যতা সংস্কৃতিৰ লগত খোজ মিলাবলৈ সক্ষম কৰি তুলিছে। পৰৱৰ্তী পৰ্যায়ত 2021 চনত আপুনি বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদত অধিষ্ঠিত হৈ বিদ্যালয়খনক উচ্চ শিখৰলৈ লৈ যায়। আপোনাৰ সুদক্ষ নেতৃত্ব, সাংগঠনিক দক্ষতা আৰু শৈক্ষিক উত্তৰণৰ প্ৰতি অকৃত্ৰিম প্ৰচেষ্টাই বিদ্যালয়খনক এক সুকীয়া পৰিচয় দিছে। আপুনি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে সুদীৰ্ঘ 34 বছৰকাল মানৱ সম্পদ গঢ়াৰ সৈনিকৰ হিচাপে যিদৰে নিজকে উৎসৰ্গা কৰিলে তাৰ বাবে আমি সকলোৱে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ আছোঁ। সেই মহান শিক্ষকৰ দৰে গুৰু দায়িত্ব সুচাৰুৰূপে পালন কৰি 2026 বৰ্ষৰ 3 জুন তাৰিখত আপুনি চৰকাৰী নিয়ম অনুসৰি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে আপোনাৰ আধ্যাত্মিকতা, মানসিক চিন্তা, মহান দৰ্শন আৰু শিক্ষাদানৰ যি নিদৰ্শন আছিল সেয়া সকলোৰে বাবে চিৰস্মৰণীয় হৈ ৰ'ব। সেইকেইটা ভিতৰত আপোনাৰ দৰে দক্ষ আৰু সৎ শিক্ষক এজনক এনে গাম্ভীৰ্যপূৰ্ণ সভাত সম্বোধন জনাবলৈ পাই আমি নথৰান্বিত আৰু গৌৰৱান্বিত। বিদ্যালয়ত আপোনাৰ অৱকামনাত আমি শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীবৃন্দই পাৰুকীয় অভাৱ অনুভৱ কৰি থাকোঁ। আপোনাৰ এই বিদ্যালয়খনত আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ ভৱিষ্যতে বিদ্যালয়খনৰ উত্তৰণৰ ক্ষেত্ৰত সকলো দিশতে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই যাব। বিদ্যালয়ৰ ক্ষেত্ৰতো আপোনাৰ দিহা পৰামৰ্শ তথা উপস্থিতিয়ে পুনৰ সুৰাগা চৰাব বুলি আশা ৰাখিলোঁ। তদুপৰি আপোনাৰ অৱসৰী জীৱন সুস্থ, সুখময় আৰু দীৰ্ঘায়ু হওক তাৰ কামনাৰে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। গভীৰ শ্ৰদ্ধাৰে শিক্ষকবৃন্দ, কাগজী, অশ্বিনী দলে, প্ৰধান শিক্ষক, দুৰ্বল যাদৱ, বিচিত্ৰ দলে, মানৱ দলে, মাধৱ চৌধুৰী, পল্লৱী শইকীয়া কলিতা, দেৱান শাহজাহান আলী, আলিমা ইয়াসমিন, আমিনুল হক, দীপাংকৰ ভট্টৰায়, সীমান্ত শইকীয়া, ধনীফাৰ পেগু, হীৰেণ দত্ত, টংকেশ্বৰ দলে, জ্যোৎস্না পেগু আৰু মিতালী দলে ধন্যবাদ জনাইছোঁ। আৰু ছাৰক এইখিনি আমি সকলো বুজি ছাৰক এই সম্বোধনা দিবৰ কাৰণে মই ছাৰকে আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আজি মোৰ বিদায় সভাত সভাপতি আসন অলংকৃত কৰা বৰ্তমান এইখন বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক শ্ৰীযুত অশ্বিনী দলে ছাৰ,
মোৰ বৰ্তমান মোৰ দিনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা একালৰ মধ্যগাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মোৰ ছাৰ আছিলে এতিয়া আমাৰ নন্দুৰাম পাতি ছাৰ। মোৰ প্ৰধান শিক্ষকৰ আগত মই যিজনৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ শ্ৰীযুত জীৱনচন্দ্ৰ দলে ছাৰ। মোৰ ভাইটি হিচাপে মোক বহুত মৰম কৰে আৰু সেইকাৰণে হয়তো আজি এই বিদায় বেলাত শেষৰ সময়লৈকে আমাৰ এই সভাত উপস্থিত আছে। তেওঁক মই বহুত ভাল পাওঁ আৰু শ্ৰদ্ধা জনাইছোঁ আজি এই সভাৰ ফালৰ পৰাই। উপস্থিত আমাৰ গৃহৰ পৰিয়ালবৰ্গ, মৰমৰ মোৰ এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অতি মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই নিজেও কল্পনা কৰিব পৰা নাই যে ইমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহি আজি মোক আদৰণি জনালে। মই নিজে অভিভূত হৈছোঁ যে সঁচাকৈ মই কিবা এটা এইখন বিদ্যালয়ৰ কাৰণে কৰি থৈ গৈছিলোঁ নেকি। মনত ভাৱ এটা প্ৰশ্নবোধক আজি ভাৱ এটা উদয় হৈছে। মই এইখন বিদ্যালয়ত 2021 চনৰ এপ্ৰিলৰ পৰা প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। তাৰ আগতে মধ্যগাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিলোঁ। এমালগেমেশ্যন হোৱাৰ পিছত এইখন বিদ্যালয়ৰ মহিকান্ত নাথ ছাৰৰ আণ্ডাৰত মই সহকাৰী প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ। আৰু এটা সপোন আছিলে যে 100% মিচিং অধ্যুষিত এৰিয়া আৰু 100% বিল' প্ৰপাৰ্টি লোক বাস কৰে এইটো অঞ্চলত। সেইসকল ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ গধুৰ দায়িত্ব কাম পাতি লৈছিলোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসকলে মোক যথেষ্ট সহায় হাত আগবঢ়াইছিল। এই বিদ্যালয়খন আগুৱাই নিয়াত সকলোৱে মোক যিদৰে সহায় হাত আগবঢ়াইছিলে। আজি তাৰে কেইজনমান উপস্থিত হৈছিলে যদিও দুজনমানে কালি মোক লগ পাই কৈছে, ছাৰ আপোনাৰ বিদায়বিলাক চকু পাই দেখিবলৈ নাযাওঁ, বেয়া নাপাব। সেইসকল আজি আমাৰ স্বনামধন্য, আমাৰ সদায় বিদ্যালয়ৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা বিদ্যালয়ৰ মৰম চেনেহ যথা ব্যক্তি ৰাজেন দলে আজি অনুপস্থিত। তেখেতৰ অনুপস্থিতি আজি মই অনুভৱ কৰিছোঁ। কালিয়ে মোক কৈছে, শৰ্মা ছাৰ বেয়া নাপাব, মই চকু পাতি টুকি মোৰ অন্তৰখন আকৌ বিদায় দিব বিচৰা নাই, গতিকে আপোনাৰ বিদায় সময়ত মই উপস্থিত থাকিব নোৱাৰিম। তেখেতে অন্তৰবোৰ আঘাত পাইছে। তেখেতৰ স্বাস্থ্য সুস্থ ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ যাতে সুস্বাস্থ্য গৰাকী হয়। সঁচাই আজি অনুভৱ কৰিছোঁ এইখন বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি মৰম, বৰ্তমান শিক্ষক শিক্ষয়িত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মৰম আজি মই অনুভৱ কৰিছোঁ। সুদীৰ্ঘ 34 বছৰ ছমাহ আজি প্ৰায় 44 কিলোমিটাৰ দূৰ অতিবাহিত কৰিলোঁ। অহা যোৱা মোৰ 44 কিলোমিটাৰ হয়। প্ৰথমতে মই চাইকেল মাৰি আহিলোঁ, তাৰপিছত ফুলনি ভাড়া ঘৰ ল'লোঁ, তাৰপিছত বিয়া পতাৰ পিছত মটৰচাইকেল লৈ ঘৰৰ পৰা অহা যোৱা কৰিব ল'লোঁ মাৰ অসুস্থতাৰ কাৰণে। এনেকুৱা দুৰ্গম ৰাস্তা, সেই ৰাস্তা অতিক্ৰম কৰি স্বৰ্ণশ্ৰী নামটো অন্তৰত সোমাই এই স্কুলখনৰ প্ৰতি ইমান মৰম অন্তৰত মই ইমান মৰমে আঁকোৱালি ল'লে। ততেয়া গাঁৱৰ MV স্কুললৈ বিদায় লোৱাৰ পিছতো আমাৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন প্ৰধান শিক্ষক মহেশ্বৰ দলে ছাৰে অফিচত গালি পাৰি আকৌ ঘূৰাই আনিলে। শৰ্মাক আমি বিদায় দিব নোৱাৰোঁ, আমাৰ মাজৰ পৰা শৰ্মাক দিব নোৱাৰিবা, হিচাপ কৰা। আকৌ অৰ্ডাৰ কেঞ্চেল কৰিলে। মই তেতিয়া ঘৰত মাকো কৈছোঁ যে ৰাইজৰ সাৰ খাব নোৱাৰি, যিমান কষ্ট হয় মই স্বৰ্ণশ্ৰীতে বিদায় দিওঁ। আৰু তাৰ পৰা মই কোনোদিন অফিচত ট্ৰেন্সফাৰ ল'বৰ কাৰণে যোগাযোগ কৰা নাছিলোঁ। কাৰণ যিহেতু এই অঞ্চলৰ ৰাইজে যিমান মৰম দিছে, মৰমক মই নেওচা দিব বিচৰা নাছিলোঁ। বিশেষকৈ
প্ৰধান শিক্ষকৰ দায়িত্ব লোৱাৰ পিছৰ পৰা মই যিসকল শিক্ষক শিক্ষয়িত্ৰী তথা চতুৰ্থ শ্ৰেণী কৰ্মচাৰী লগ পালোঁ, এটা মোৰ বৃহৎ পৰিয়াল। আমাৰ দিৱান শ্বাহজাহান আলী ছাৰে তেখেতৰ বক্তব্য প্ৰকাশ কৰিছে। যিসকল নতুন শিক্ষক পুৰণা শিক্ষক গোট খাই এটা আমি পৰিয়াল গোট খালোঁ, সকলোৰে মাজত মই দিৱান ছাৰে ক'ব যোৱাৰ নিচিনা ধৰক প্ৰধান শিক্ষকৰ চকীখন মাত্ৰ মই ঘৰতে যেনেকৈ ৰামৰ সিংহাসনখন আসনত থৈ শাসন ভৰাই চলাইছিল, মই ঠিক তেনেদৰে আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক আমাৰ জীৱন দলে ছাৰে এৰি থৈ যোৱা সেই গাড়ীখন মাত্ৰ আসন হিচাপে ৰাখি মই তাত হয়তো কেতিয়াও আধা ঘণ্টা সময় একেৰাহে বহি পোৱা নাছিলোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত, ফিল্ডৰ মাজত প্ৰস্ৰাৱ গাৰ পিছফালৰ সকলো ক্ষেত্ৰতে মই চকু দি মই যাতে কোনোজন যাতে অতিথি আহিলে বিদ্যালয়খনত যাতে বেয়া পাই নাযায়, যাতে শলাগি থৈ যায় যে এনেকুৱাখন খেলপথাৰ বিদ্যালয়ৰ সন্মুখত আছে, এনেকুৱা এখন বিশাল এটা গছ আছে, হয়তো সেই গছ মাজুলী বা অসমৰ চুকে কোণে হয়তো বিচাৰি পাবলৈ নাযায়। সেই গছে আমাৰ বিদ্যালয়খনক অতি সুন্দৰ কৰি পৰিৱেশ এটা দি থৈছে আৰু সেই গছজোপাকে ধৰি ফিল্ডখনক ইমান সুন্দৰকৈ ৰখা এটা হাবিয়াস, তাত মোৰ প্ৰাক্তন শিক্ষক দেৱকান্ত দলে, বৰ্তমানৰ শিক্ষক বীৰবল যাদৱ ছাৰে মোক সকলো ক্ষেত্ৰত সহায় কৰিছিল। আজি বিদায় বেলাত সেই দুজন শিক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিদ্যালয়খনত আমাৰ মাজুলীৰ ভিতৰত জীৱিকা তোলাৰ ক্ষেত্ৰত আমাৰ শিক্ষকসকলে যিমান কষ্ট স্বীকাৰ কৰিলে, ছাত্ৰ ছাত্ৰীসকলৰ মেট্ৰিক পৰীক্ষাৰ সময়ত মোৰ সহপাঠী হৈ আমাৰ মিচিং মানুহৰ চাঙত চৌকাৰ ওচৰত বহি আমি তেওঁলোকৰ দুখৰ খবৰ লৈ, পঢ়া শুনাৰ খবৰ লৈ তেওঁলোকক আমি উৎফুল্লিত কৰিছিলোঁ যে মেট্ৰিক পৰীক্ষা এটা এনেকুৱা পৰীক্ষা, তোমালোকে বিদ্যালয়ত দিয়া পৰীক্ষা সৈতে চেম পৰীক্ষা, তাত আমাৰ শিক্ষকসকল থাকিব, তোমালোকে কোনো কাৰণত অন্তৰত ভয় ভাৱ নানিবা। আৰু হয়তো ছাত্ৰ ছাত্ৰীসকলে সেই আশীৰ্বাদ শিৰত লৈ বিদ্যালয়খনৰ প্ৰতি বছৰে আমি এটা সুফল লাভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। এতিয়ালৈকে আমাৰ স্বৰ্ণশ্ৰী বিদ্যালয়খনে মাজুলীৰ ভিতৰত ৭১খন বিদ্যালয়ৰ ভিতৰত আজিলৈকে তাৰমানে পাৰ্চেণ্টেজত ল' হৈ আমাক নিমন্ত্ৰণ কৰা নাই আছে, মানে আমাক ট্ৰাই কৰিবৰ কাৰণে আমি সেই পদৰ পৰা আমি অব্যাহতি পাই আছোঁ। সেই সুফল মই আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই জ্ঞাপন কৰিছোঁ যে তেওঁলোকে দিয়া শিক্ষাৰ যি মহাত্ম, সেই শিক্ষাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ নাম জীৱিকা দিবলৈ সক্ষম হৈছে। এই পাহতে মই সকলো শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী মোৰ অন্তৰৰ নিবিড় কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেতিয়াবা যদি শাসনৰ গাড়ীত বহি আমাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলক মানে অনুশাসন কৰাৰ প্ৰক্ৰিয়া যদি কাৰোবাক মই মোৰ অজানিত কৰা ভুল, আজি যাতে এজন তেওঁলোকৰ সহপাঠী, তেওঁলোকৰ দাদা, তেওঁলোকৰ প্ৰধান শিক্ষক, তেওঁলোকৰ সহকাৰী প্ৰধান শিক্ষক হিচাপে অন্তৰত আজি যদি কাৰোবাৰ মনত ভাৱ আছিলে যে ছাৰে আমাক এনেকৈ বেয়াকৈ কৈছিলে, যে আজি বিদায় বেলাত সকলোৱে সেইখিনি পাহৰি যায়, মই সেই প্ৰতি সকলোৰে ক্ষেত্ৰত অনুৰোধ জনাইছোঁ। আৰু হয়তো ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা হয়তো হয় বিদ্যালয়ত বেতৰ ব্যৱহাৰ ময়ে বেছিকৈ কৰিছিলোঁ। বেতৰ ব্যৱহাৰ আমাৰ হয়তো মাহেকত ৫০ডাল ৬০ডাল বেত আমাৰ বিদ্যালয়ত প্ৰয়োজন হয়। মই দুইটা হাতে বেতেৰে কোবাইছিলোঁ। এই কাম কৰিছিলোঁ মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে। তেওঁলোকে হয়তো আজি যদি সেই কথা অন্তৰত কাৰোবাৰ মনত আছে, ছাৰে আমাক ইমানকৈ কোবাইছিলে, গতিকে যাতে আজিৰে বিদায় বেলাত সেইখিনি পাহৰি যায়, মই তাৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই এইখন বিদ্যালয়ত কি কৰিছোঁ
সেয়া বিচাৰ্য বা সেয়া বিচাৰ কৰিব এই অঞ্চলত থকা অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে। মই হয়তো ভবা নাই মই ইমান কিবা কৰিছোঁ বুলি মই ভবা নাই, কিন্তু সেয়া মোক মূল্যায়ন কৰিব এই অঞ্চলৰ অভিভাৱকসকল তথা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তথা বৰ্তমান অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে। মই কিবা দিব পাৰিছোঁ, তেওঁলোকক কি জ্ঞান দিব পাৰিছোঁ, সেই জ্ঞানৰ অধিকাৰী তেওঁলোক হৈ পাৰিছে নাই, মোৰ যদি গাত কিবা ভাল আদৰ্শ আছে সেই আদৰ্শ তেওঁলোকৰ নিজৰ দেহাত বা নিজৰ গাত আঁকোৱালি ল'ব পাৰিছে নাই, সেইটো তেওঁলোকক মই প্ৰদান কৰিছোঁ আৰু তেওঁলোকে তাৰ ভালখিনি ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মোৰ একেবাৰে মৰমৰ ছাত্ৰ তুলাৰাম প্ৰতিটো ক্ষেত্ৰতে মোক খবৰ পৰাই খবৰ এডমিশ্যন ল'লোঁ, কয় ছাৰ আমুকৰ এডমিশ্যন ল'লোঁ, ছাৰ মই APSC দিম, ছাৰ মই আমুক কৰিম। মোৰ মৰমৰ ছাত্ৰ তুলাৰাম আজি তেওঁ উপস্থিত আছে, ইয়াত বক্তৃতা প্ৰদান কৰিছে। তুলাৰামেই নহয়, আমাৰ মৰমৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী মোৰ সকলোৰে নাম অন্তৰত নিবিড় কোণত জমা হৈ আছে। আমাৰ জানমণি শিখামণিকে ধৰি ৰুবি পাহিকে ধৰি সকলোৰে নাম মই এতিয়া নকওঁ, নম্বৰতে আছে সকলো মৰমৰ ছাত্ৰী। তেওঁলোকক মই ইমানেই মৰম কৰিছিলোঁ, সেই মৰমৰ প্ৰতিফল বা প্ৰতিদান 2023-24 বৰ্ষত 25টা ছাত্ৰ ছাত্ৰীক মই লেটাৰ প্ৰদান কৰিছিলে এইখন বিদ্যালয়ৰ পৰা। ইমানেই আনন্দত আপ্লুত হৈছিলোঁ, যিটো এখন বিদ্যালয়ত বিৰল প্ৰতিভা। কাৰণ এটা পিছপৰা অঞ্চলত বিদ্যালয় প্ৰতিষ্ঠা কৰা দিনৰ পৰা সেই বৰ্ষটোত সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইমান এটা ভাল ফল আমাক দি থৈ গ'ল। আমি সকলো ছাত্ৰ ছাত্ৰীৰ তথা বিদ্যালয় পৰিচালনা সমিতি, এই অঞ্চলৰ অভিভাৱক, আমাৰ শিক্ষকসকলে আনন্দত আপ্লুত হৈ লগতে চেলেঞ্জভাৱে লৈ গুণোৎসৱত A+ পাই আমি গোটেই ঢোলে ডগৰে গাঁৱত আমি এটা শোভাযাত্ৰা উলিয়াইছিলোঁ। ইমানেই আনন্দত আত্মসহায়ক হৈছিলোঁ, গোটেই ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ গোটেই গাঁৱত আমি ঢোলে ডগৰে বজাই আমি কি কৰিছিলোঁ যে আমি শোভাযাত্ৰা উলিয়াইছিলোঁ। আমাৰ বিদ্যালয় A+ পাইছে, বিদ্যালয়ত আমাৰ ইমান ভাল ফল হৈছে। গতিকে আজি বিদায় বেলাত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বিদায় শব্দটো আমাৰ ডিৰান ছাৰে বেলেগ বেলেগ ভাষাত, সাহিত্যিকৰ ভাষাত তেওঁ আমাক অথনি বক্তৃতা প্ৰদান কৰি গৈছে যে ময়ো এইখন হিচাপে বিদায় মাগিছোঁ যদিও এই স্বৰ্ণশ্ৰী উচ্চ মাধ্যমিক বিদ্যালয় মোৰ নিবিড় কোণত আমৰণকাল মোৰ মৃত্যু পৰ্যন্ত মোৰ অন্তৰত জীয়াই থাকিব। আৰু এইখন যিহেতু মোৰ জীৱনৰ চাকৰি জীৱনৰ প্ৰথম ৰূপৰেখা, ইয়াতে মই চাকৰি প্ৰথম জইন কৰিছিলোঁ। জইন কৰি ইয়াৰ পৰাই মোৰ যিসকল প্ৰথম মই প্ৰধান শিক্ষক লগ পাইছিলোঁ, অভিজ্ঞ শিক্ষক লগ পাইছিলোঁ, সেইসকলে কাষত বহুৱাই লৈ মোক বিদ্যালয়ৰ সকলো নীতি নিয়ম, অফিচৰ কাম, সকলো দায়িত্ব মোক অৰ্পণ কৰিছিলে। আৰু তেওঁলোকৰ আদৰ্শ আগত লৈ মই হয়তো বিদ্যালয়ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সম্পাদকৰ পদত দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ। মাজুলী জিলাৰ এমালগেমেশ্যন শিক্ষক সন্থাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। সেইসকলে মৰম কৰিছিলে, মোক একেবাৰে কনিষ্ঠ সম্পাদক বুলি কয় মাজুলীৰ শিক্ষকসকলে, যে আমাৰ কনিষ্ঠ সম্পাদক সমাজসেৱক আমাৰ প্ৰয়োজন হৈছে। বিদ্যালয় চলোৱাৰ ক্ষেত্ৰত মোৰ মৰমৰ ভাইটি মাধৱ চেত্ৰী, যাৰ সান্নিধ্যত যিহেতু সকলোৱে জানে মোৰ বিদ্যালয়ত আমাৰ জীৱন দলে ছাৰৰ পিছৰ পৰা আমাৰ বিদ্যালয়ৰ কেৰেণীৰ অভাৱ। এখন হাইস্কুলত যেতিয়া এজন কেৰেণী বিহীন স্কুল থাকে তাত কিমান কাম সেইজন প্ৰধান শিক্ষকে গম পায়। সেই সকলো কামত মোক সহায় সহযোগ কৰিছিলে আমাৰ মাধৱ চেত্ৰী, মোৰ মৰমৰ ভাইটি। তেওঁ যিহেতু মোৰ বিদ্যালয়ৰ শিক্ষক, কিন্তু মোৰ ভণ্টি থকা ঘৰৰ কাষতে তেওঁ থকা বাস কৰিছিলে। সেই হিচাপে তেওঁ মোক সদায় লগ লওঁ আৰু তেওঁ মোৰ সদায় মৰমৰ ভাইটি। আৰু তেওঁৰ পৰিবাৰকো হয়তো ময়ে চাই বিয়া পাতি দিয়া হৈছিলে, ময়ে চাবলৈ গৈছিলোঁ। তেওঁৰ পৰিবাৰ বৰ্তমান প্ৰেজেণ্ট আছে। গতিকে সেইজন ব্যক্তি আমাৰ মোৰ মৰমৰ। মই বিদায় মেলাত
যিহেতু মোৰ যিখিনি কেৰাণীৰ কাম তেখেতৰ ঘৰত মই ৰাতি 9টা 10টালৈ কাম কৰিছিলোঁ। অফিচৰ পৰা অৰ্ডাৰ দিলে মই ছাত্ৰীক ফোন কৰি ছাত্ৰী গৈ আছোঁ মই, তুমি ঘৰত থাকা আৰু লেপটপটো তুমি মুকলি কৰা, তোমাৰ তাত কাম কৰিবলগীয়া আছে। সেইখিনি কাম মই তেওঁৰ লগত কৰিছিলোঁ। আজি এই বিদায় বেলাত হয়তো তেখেতে যদিও মোৰ কাৰণ প্ৰধান শিক্ষকৰ কথা পেলাব নোৱাৰি সকলো কাম কৰিছিলে, হয়তো কেতিয়াবা মনত ভাবিছিলে ছাৰ ইমান মোক কাম দিব পাৰে, হয়তো মনত ভাবিব পাৰে। গতিকে আজি বিদায় বেলাত যাতে সেইখিনি মনত নাৰাখি মোক এজন প্ৰধান শিক্ষক বা দাদা হিচাপে যাতে সেইখিনি সেৱা কৰোঁ তাক মই অনুৰোধ জনাইছোঁ। আৰু বিশেষ নকওঁ, বিদায় বেলাত ক'বলৈ বহুত আছে। আজি মোৰ এই বিদায় সভাত আহি মোৰ পৰিয়ালবৰ্গকে ধৰি আমাৰ মণিকান্ত দাস ছাৰ, জীৱন দলে ছাৰ, লগতে সুদূৰ ধুবুৰীৰ পৰা আহিছে মোৰ শালপতি হয়, আমাৰ কুলখালী মোৰ ভাই মানে জেঠা হ'ল, সকলোৱে আহি আজি এই সভাখনত মোৰ ভণ্টিকে ধৰি ভনী জোৱাই, মোৰ ভাই বোৱাৰী, মামী সকলোৱে আহি আমাৰ এই মোৰ বিদায় সভাখনত যাতে সুস্থ বৃদ্ধি কৰিলে সৰু সময়ত মই সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মোৰ বিদ্যালয়ৰ শিক্ষক তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকলক, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ যে বিদায় বেলাত শেষলৈকে থাকি বিদায় সভাৰ সুস্থ বৃদ্ধি কৰিছে, যাতে কেতিয়াবা ৰাস্তা পদূলিত লগ পালে মোৰ তেওঁলোকে এতিয়াতো মাত দিয়ে থাকে। মই বিশেষকৈ যিসকলৰ ফোন নাম্বাৰ মোৰ লগত থাকে মই ফোন কৰি খবৰ লওঁৱেই, পঢ়া শুনা কৰিছেনে মেইন কথা, ক'ত পালে কি কথা। কাৰণ এতিয়ালৈকে বহুত ছাত্ৰ ছাত্ৰী আমাৰ বিজয়ৰ পৰা ওলাই গৈছে মেট্ৰিক পৰীক্ষা দি, সকলোৰে নাম কেতিয়াও মনত নাথাকে। কালি এজনী ছোৱালীৰ নাম নিমন্ত্ৰণ কৰিলে মনত পেলাই নোৱাৰিলোঁ। তাইৰ ঘৰ দেউৰীগাঁৱত আছিলে, কিবা মিলি, তাইৰ নামটো মই উলিয়াব নোৱাৰি ফোন নাম্বাৰটো বিচাৰি তাই মাতিবলৈ নহ'লে মোৰ অন্তৰত দুখ থাকি গ'ল। তাইক মোক বহুত শ্ৰদ্ধা কৰিছিলে, এই মিলি নে কি নাম আছিলে, ৰুক্মিণী মিলি। মই কালি তাইৰ গধূলি নামটো মনত পেলাব নোৱাৰিলোঁ আৰু ফোনটো বিচাৰি নাপালোঁ, তাইক খবৰ দিয়া নহ'লে। গতিকে কেতিয়াও খবৰ পেলাই দুখ পাব তাই। যে হওক, বিদায় বেলাত মই মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকল, বৰ্তমান এইখন বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকল সকলোকে মই অনুৰোধ জনাইছোঁ যাতে বিদ্যালয়খনৰ নাম যাতে স্বৰ্ণশ্ৰী নামটো মাজুলীৰ লগতে অসমত যাতে জিলিকি তোলে, তাৰ কাৰণে মই সকলো শিক্ষক শিক্ষয়িত্ৰীক অনুৰোধ জনাইছোঁ। শিক্ষকে কৰিব নোৱাৰা কাম নাই, কিন্তু সকলোৱে অন্তৰত মই আমাৰ প্ৰায় কৈছিলোঁ যে বিদ্যালয়খনত নিজৰ অন্তৰত ঠাই দিয়া, তেতিয়া বিদ্যালয়খনৰ প্ৰতি এটা মৰম উপজিব আৰু তেতিয়া সোনকালে অহা, ক্লাছ কৰিবলৈ যোৱা, বহি নাথাকিবা, সেইবোৰ কাম কেতিয়াও প্ৰধান শিক্ষক ক'ব নালাগে। যাৰ অন্তৰত থাকিব বিদ্যালয়খন তেতিয়া ক'ব নালাগে সোনকালে আহিবলৈ ক'ব নালাগে, যে ক্লাছ কৰিবলৈ যোৱা ক'ব নালাগে। গতিকে আমাৰ যিসকল বৰ্তমানৰ শিক্ষক, আমাৰ নৱনিযুক্ত শিক্ষক আমাৰ স্কুলত বহুত আছে, সকলোৱে বিদ্যালয়খনৰ প্ৰতি অগাধ মৰম। মই মাত্ৰ মোৰ দিনত মই আঙুলিয়েহে দিওঁ, ইয়াৰ পিছতে মই শলাগৰ শৰাই বা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিখিনি আমাৰ কালচাৰেল প্ৰগ্ৰেম হ'ল, ইয়াৰ আগেতো আমাৰ বিদ্যালয়ত যিখিনি কালচাৰেল প্ৰগ্ৰেম হয় মই মাত্ৰ আঙুলিয়েহে দিওঁ। ইয়াৰ সহযোগী প্ৰাৰ্থীসকল পল্লৱী শইকীয়া কলিতা আৰু পল্লৱী শইকীয়া কলিতাই মাটি অখৰৰ পৰা ধৰি দিহানাম, বৰগীত, লোকগীত, মই কওঁ ছাৰ কি গাব, বৰগীত গাম। মই এইখন বিদ্যালয়ত বৰগীতক ভুলো বজাইছোঁ, বৰগীত পৰিৱেশন কৰিছোঁ, লোকগীত কৰাইছোঁ, দিহানাম গোৱাইছোঁ, আৰম্ভণি গীত গোৱাইছোঁ, ভূপেন্দ্ৰ সংগীত গোৱাইছোঁ, ৰাভা সংগীত গোৱাইছোঁ, জ্যোতি সংগীত গোৱাইছোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত সকলো এৰি দিছোঁ, তোমালোকে সাধনা কৰা, নোৱাৰা কাম একো নাই। সকলোকে মানে প্ৰেক্টিছ কৰিবলৈ এৰি দি লগত থাকি টিচাৰসকলক গাইড দিয়াৰ ক্ষেত্ৰত থাকি সকলোকে এৰি দিছোঁ। তোমালোকে তেওঁলোকে নোৱাৰা বুলি নক'বা, পাৰিবা, আমি লগত আছোঁ। আজি এই যিটো কামৰাগী লোকগীত গালে দুজনৰ দায়িত্ব দিলেও ছাৰ বৰ টান শব্দ, কাৰণ যিহেতু আমাৰ মিচিং ছাত্ৰ ছাত্ৰীৰ মাজত
কাউৰী শব্দ ইমান ধুনীয়া প্ৰকাশ কৰি গাইছে। প্ৰথম দুদিন তেওঁলোকে মোক ক'লে ছাৰ বহুত টান, মই লিখি দিছোঁ, তহঁতে ঘৰত গা, মই তাৰপিছত তহঁতক শুনিম। দুদিন আহি তেওঁলোক গোৱালোঁ, কলেজৰ এদিন চালে ছাৰ গাব পাৰিছে, ভাল হ'ব। কালি আকৌ গ'ল তহঁতে গা চুব, আকৌ মোৰ ওচৰত সিহঁতে গাই শুনাইছে, ছাৰ আমি গাব পাৰিম, তহঁতে লিখিও আনিবি গাব পাৰিবি। আজি সুন্দৰভাৱে গাইছে। মই দুজন ছাত্ৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আশীষ দলে আৰু সমীৰ দলে, দুজন ছাত্ৰ বৰ আদৰণীয় ছাত্ৰ। সিহঁতে বেছি লাজ কৰে, সেইকাৰণে লাজটো ভাঙিবৰ কাৰণে মই তহঁতে ঘৰত প্ৰেক্টিছ কৰ আৰু গানটো গাব লাগিব। সুন্দৰ এটি লোকগীত পৰিৱেশন কৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ শিক্ষকৰ দিয়া পৰামৰ্শ, শিক্ষকৰ দিয়া তেওঁলোকৰ যি দায়িত্ব তেওঁলোকে পালন কৰিছে, সকলো আজি মাটি আখৰা, দিহানাম গোৱা, সমবেত সংগীত বিদায় দি লাগিছিল। এটা সংগীত মই যেতিয়াই ঘৰলৈ যাওঁ, মোৰ ছাত্ৰ ছাত্ৰীসকলে সদায় ৰাস্তাত চবেই ছাৰ বাই বাই ছাৰ বাই বাই, যিমান ছাত্ৰ ছাত্ৰী পাওঁ মই খালি বাই বাই দিবলৈ নাপাহৰে। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ মৰম মোৰ অন্তৰত থাকি যাব। সদৌ শেষত মই সকলোকে বৰ্তমান প্ৰধান শিক্ষক, প্ৰাক্তন প্ৰধান শিক্ষক, আমাৰ অভিভাৱক, আমাৰ পাতি ছাৰ সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমান শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই মোৰ অন্তৰ নিদূৰ কৰবা মৰম জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। বিদ্যালয়ৰ পৰা বিদায় লৈছোঁ যদিও মই এইখন বিদ্যালয় মোৰ অন্তৰত থাকিব। মই সময় পালে বিদ্যালয়লৈ আহিম আৰু সকলোৰে খবৰ খাতি ৰখাই বিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত মই সহায় কৰিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ। সদৌ শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ এই সকলোৰে ওচৰত যদি কিবা ভুল থাকি গৈছে, সেই ভুলৰ মাৰ্জনীয় ভাঙি মোৰ এই চমুবদ্ধ মই ইমানটা সামৰণি মাৰিছোঁ। জয় স্বৰ্ণশ্ৰী উচ্চ ইংৰাজী বিদ্যালয়, জয় স্বৰ্ণশ্ৰী উচ্চ ইংৰাজী বিদ্যালয়। ধন্যবাদ। ধন্যবাদ আমাৰ